নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলত। তো বন্ধুসকল, এয়া চাব পাৰিছে মোৰ কোয়েল বাৰ্ডখিনি। ইয়াতে পূৰা ইহঁতে দানা পানী খাই আছে, কিছুমানেতো পূৰা শুই আছে। এয়া তো কথাটো হ'ল যে মই যিহেতু এই ভিডিঅ'ৰ আগতে মই দুটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই দুটা ভিডিঅ'ত মই কৈছিলোঁ যে যদি কাৰোবাৰ কোয়েল বাৰ্ড লাগে, ডাঙৰ কোয়েল বাৰ্ড, ইয়াৰ পৰা 200 বা 250 পিছৰ নিচিনা বিক্ৰী কৰি দিয়াৰ কথা কৈছিলোঁ মই দুটা ভিডিঅ'ত। তো সেই ভিডিঅ'টো চাই বহুতে কল কৰিছে, কিছুমানে কৈছে যে ল'ম বুলি, তাৰপিছত আকৌ লোৱাই নাই। তো সেইকাৰণে ভাবিছোঁ যে এইটো ভিডিঅ'তে লাষ্টবাৰৰ দৰে মই কৈ দি আছোঁ, যদি কাৰোবাৰ লাগে 200 পিছ বা 250 পিছ বিক্ৰী কৰি দিম। মেল ফিমেল কনফাৰ্ম কৰি দিয়া হ'ব, যিহেতু 3টা ফিমেলৰ পিছত এটা মেল হ'লে যথেষ্ট হৈ যায়। চ' সেই হিচাপত 100 কোয়েল বাৰ্ড ল'লে আপোনাৰ 40টা, যদি 100 ফিমেল কোয়েল বাৰ্ড লয় তেতিয়াহ'লে 40টা মেল হ'লে হৈ যাব। চ' সেই হিচাপত আপোনালোকক দিয়া হ'ব যদি কাৰোবাৰ লাগে। আৰু প্ৰাইচটো মই কৈ দি আছোঁ, 75K পৰিব পাৰ পিচ। আৰু ইয়াৰে বয়স হৈ গৈছে আজি 32 ডেইজ। যদি কাৰোবাৰ লাগে কণ্টেক্ট কৰিব পাৰে সোনকালে। এই ভিডিঅ'ৰ পিছত আৰু মই কৈ নাথাকোঁ যে বিক্ৰী কৰি দিম, 250 পিছ আছে, 150 পিছ আছে, 200 পিছ আছে। তো এইখিনি যিমানখিনি আপোনালোকে দেখা পাই আছে, ইয়াতে টোটেল 480 পিছৰ নিচিনা আছে বৰ্তমান। চ' এই গোটেইখিনি কণীৰ কাৰণে ৰাখি দিম। মাজতে হয়তো মেলখিনি বিক্ৰী কৰি দিব পাৰোঁ, কিছুমান ৰাখি, কিছুমান ইমান মেল হৈ গ'লেতো ৰখাটো সম্ভৱ নহয় না, এনেই দানা খাই থাকিব, পইচাখিনি এনেই ৱেষ্ট হৈ থাকিব। তাৰপিছত যদি মানে বিচাৰোঁ তেতিয়াহ'লে মেল কিছুমান মানে ওলাই বিক্ৰী কৰি দিম, সেইটো পিছত দেখা যাব, আৰু কেইদিনমান পিছত যাই লওক। তো সেইটোৱে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক লাষ্টবাৰৰ দৰে কৈ দিছোঁ, যদি কাৰোবাৰ লাগে, সঁচাকৈ পুহিব মন আছে, তেতিয়াহ'লে আপোনালোকে পুহিব পাৰে। কাৰণ কম ইনভেষ্টমেণ্টতে আপোনালোকৰ এই কোয়েল বাৰ্ড আৰামত পুহিব পাৰি। কোয়েল বাৰ্ডৰ ফাৰ্ম হৈ যায়। চ' এতিয়া যিহেতু আৰু এটা কথা কৈ দিওঁ, সেইটো হ'ল এতিয়া যদি আপোনালোকে সোণালী বা লোকেল কুকুৰা এতিয়া উঠায় ফাৰ্মত, তেতিয়াহ'লে একদম পূৰা আপোনালোকে লছ খাই যাব। যিহেতু এতিয়া জুলাই মাহ চলি আছে, জুলাই শেষ হ'বই লৈছে, জুলাই মাহ শেষে হ'ব। তো আগষ্ট ছেপ্টেম্বৰলৈকে মানে একদম পূৰা মাৰ্কেটটো ডাউন হৈ থাকে। আপোনালোকে তাৰপিছতহে যেতিয়া অলপ ঠাণ্ডা পৰি আহিব, তাৰপিছতহে আপোনালোকে এই কুকুৰাখিনি উঠাব পাৰে, লোকেল কুকুৰা, সোণালী কুকুৰা, তেতিয়া অলপ মানে দামটো থাকে। কিন্তু বৰ্তমান একদম চাব আপোনালোকে মাৰ্কেটত একদম পূৰা মানে ডাঙৰ কুকুৰাৰ প্ৰাইচ একবাৰে কম, ল' প্ৰাইচ। বেপাৰীসকলে ল'বই নিবিচাৰে, ল'বলৈ টান পায় সোণালী বা লোকেলটো বাৰু অলপ দাম আছে, কিন্তু সোণালীটো একদম পূৰা মাৰ্কেট ডাউন বৰ্তমান। সেইকাৰণে আপোনালোকে একদম কম ইনভেষ্টমেণ্টতে আপোনালোকে এই কোয়েল বাৰ্ডৰ ফাৰ্ম কৰিব পাৰিব। 20,000 টকাৰে আপোনালোকে আৰম্ভ কৰি দিব পাৰিব এই কোয়েল বাৰ্ড। আৰু এই কোয়েল বাৰ্ড আপোনালোকৰ এনেকুৱা নহয় যে বিক্ৰী কৰাৰ সময়ত আপোনালোকৰ অসুবিধা হ'ব। আপোনালোকে কণী বিক্ৰী কৰক, আৰু যদি কণী বিক্ৰী কৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ পৰা যিখিনি আপোনালোকে কোয়েল বাৰ্ড ল'ব, সেই কোয়েল বাৰ্ডৰ পৰা যেতিয়া আপোনালোকে কণী পাই থাকিব, যদি বিক্ৰী কৰিব নোৱাৰে আমাক দি থাকিব, পাইকাৰী ৰেটত আমি লৈ থাকিম, হ'লচেল ৰেটত কণী। ঠিক আছে। তো এয়া আছিল আজিৰ ভিডিঅ'টো, ইয়াতে গোটেইখিনি আছে কোয়েল বাৰ্ড, এয়া চাব পাৰিছে। যিহেতু মোৰ মোবাইলৰ কেমেৰাটো অলপ বেয়া হৈ গৈছে, কিমাননো চলি থাকিব, 10 বছৰ হৈ গ'ল এই মোবাইলেৰে ভিডিঅ' কৰি থকা। ল'ম, যদি পৰিস্থিতি ভাল হয় ল'ম দিয়ক এটা। যেতিয়া বৰ্তমান মানে কি ক'ম, ইমানো কৈ নাথাকোঁ আপোনালোকক, যিহেতু নিজৰ ব্যক্তিগত লাইফৰ কথা ইমানো ছ'চিয়েল মিডিয়াত কৈ থাকিব নালাগে, বহুতে মানে মজাক হিচাপত লয় আৰু। তো একো নাই, ভালে থাকিব। আৰু যদি কাৰোবাৰ লাগে সঁচাকৈ পুহিব মন আছে, আপোনালোকে ল'ব পাৰে। এই ভিডিঅ'ৰ পিছত আৰু মই কৈ নাথাকোঁ যে কোয়েল বাৰ্ড বিক্ৰী কৰি দিম বুলি। ভালে থাকিব, ধন্যবাদ, জয় আই।